হিটলাৰ হওক, মুছলিনী হওক, ষ্টেলিন হওক, মাও হওক, ওছামা হওক, নাথুৰাম হওক বা আন বিভিন্ন লোক হওক, যি অধিক ক্ষেত্ৰত হিংসাত্মক, ধ্বংসাত্মক মানসিকতা পুহি ৰাখিছিল, সেইসমূহৰ ভিত্তিত বিষাক্ত পদক্ষেপ বিয়পাই গৈছিল। তেনে লোকেও অধিক ক্ষেত্ৰত বিভিন্ন সমস্যাৰ বাবে বাহ্যিক বিভিন্ন পৰিস্থিতিক বিভিন্ন কাৰণকহে দোষাৰোপ কৰিছিল। সৎ সাহসেৰে উচিত আত্ম অৱলোকনৰ ভিত্তিত এক বিবেকী আত্মসচেতন শুধৰণিৰ যাত্ৰা আৰম্ভই কৰা নাছিল তেওঁলোকে। আমি মানুহবোৰ কম বেছি পৰিমাণে তেনেকুৱাই। বিভিন্ন সমস্যাৰ ক্ষেত্ৰত আমি দোষাৰোপ কৰোঁ বাহ্যিক বিভিন্ন পৰিস্থিতিক, বিভিন্ন কাৰণক। সৎ সাহসেৰে নিজৰ আন্তৰিক জগতত, মানসিকতাত কি বিষাক্ততা পুহি ৰাখিছোঁ, সেইসমূহ কি ধৰণেৰে বিয়পাই গৈছোঁ, সেই ক্ষেত্ৰত উচিত স্বীকাৰোক্তিৰে, উচিত বিবেচনাৰে শুধৰণিৰ এক যাত্ৰা আৰম্ভই নকৰোঁ আমি। কেতিয়াবা যদি আমি নিজৰ ভুল ভ্ৰান্তিবোৰ, নিজৰ দুখবোৰ স্বীকাৰ কৰিও দেখুৱাওঁ, সেইবোৰ হয় গভীৰতাহীন। নিজৰ বিনম্ৰ এক ছবি আনৰ আগত প্ৰস্তুত কৰাৰ ক্ষেত্ৰতহে তেনে কৰি দেখুৱাওঁ আমি। তেনে কৰিলে নহ'ব। আনৰ লগতে প্ৰধানকৈ নিজকহে বুৰ্বক সজোৱা হ'ব তেনে কৰি, আৰু সমস্যাবোৰ ক্ৰমান্বয়ে আৰু বিষাক্ত ধৰণেৰে বিয়পি গৈয়ে থাকিব। সৎ সাহসেৰে আমি প্ৰত্যেকেই ব্যক্তি হিচাপে নিজ নিজ আন্তৰিক জগতত, মানসিকতাত কি বিষাক্ততা পুহি ৰাখিছোঁ আৰু কি ধৰণেৰে সেইবোৰ বিয়পাই গৈছোঁ, সেই ক্ষেত্ৰত সচেতন হৈ, সতৰ্ক হৈ এক বিবেকী আত্মসচেতনতাৰ, আত্মশুধৰণিৰ যাত্ৰা আৰম্ভ কৰিব লাগিব, যিমান পাৰোঁ, যিমান সম্ভৱ আমাৰ বাবে। তাৰ জৰিয়তে আমি নিজৰ লগতে আনৰ দিশেও সেই যাত্ৰাৰ প্ৰভাৱৰ ভিত্তিত কিছু সহায়ৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰিম। তাকেই নকৰাকৈ কেৱল বাহ্যিক পৰিস্থিতিক, বাহ্যিক কাৰণক দুখ দি থাকিলে, নিজৰ ক্ষেত্ৰত উচিত গভীৰতাৰে, উচিত বিবেচনাৰে শুধৰণিৰ যাত্ৰা আৰম্ভ নকৰিলে সমস্যাবোৰ সমস্যা হৈ থাকিব, সেইসমূহ সমাধানৰ দিশে ন্যায় নহ'ব আৰু বিষাক্ততাৰ জৰিয়তে সেইসমূহ বিয়পাই থকাই হ'ব। প্ৰথমে সমস্যাবোৰক সমস্যা বুলি স্বীকাৰ কৰিব লাগিব, আৰু সেই সমস্যাবোৰক কেৱল সমস্যা বুলিয়েই নহয়, শিকাৰ, বুজাৰ সুযোগ বুলি গণ্য কৰি সেইসমূহৰ পৰা উচিত শিক্ষা লৈ সমাধান কেন্দ্ৰিক হ'ব লাগিব আমি। তেতিয়াহে কিবা সাৰ্থক হ'ব